চৰকাৰী যিটো অনুদানৰ যিটো পথাৰত লগোৱা মটৰ, এইটো চাওক আপোনাৰ সোলাৰ যে এইটো সোলাৰ চৰকাৰী যিটো 6 পেনেলৰ যিটো সোলাৰ দিয়ে সেইটো এইটো চাওক আমি মটৰ লগাইছোঁ আৰু এইটো বয়ৰিং কৰিছোঁ। এইটো আপোনাক বয়ৰিং কৰিছোঁ। বয়ৰিং কৰাৰ ফলত তাৰপিছত আমি এইটো যিটো কানেকশ্যন কৰিছোঁ কানেকশ্যনটো চাওক। এইটো আমি আমাৰ ঘৰৰ ফালে লৈ গৈছোঁ। এইটো ঘৰৰ যিটো আমাৰ যিটো টেংকি আমি যিটো ইউজ কৰোঁ বাথৰুমৰ আৰু কিচেন ৰুমৰ যিখিনি চব এইফালে যায়। এইটো আমি লক কৰি দিছোঁ। চাওক আমি ডিটেইলছ এনে দেখাব পৰা নাই যিটো আমি কৰিছোঁ। মই আমাৰ উস্তাদ লগত আছিল আৰু ময়ো ইয়াত জড়িত আছোঁ। মোৰ উস্তাদে মানে ইয়াত আমাক পৰামৰ্শ দিছে এনেকৈ কৰিব লাগিব। এইটো চাওক আমি টি লগাইছোঁ। এইটো আউটলাইনৰ মানে যিটো আমাৰ পথাৰত দিয়া এইটো ৰাখিছোঁ। এইটো আমাৰ ঘৰৰ ফালে আৰু এইফালে যাওক আমাৰ এইটো পুখুৰীত গৈছে। এই পুখুৰীত এতিয়া কিন্তু মটৰটো মই চালু দিয়া নাই, চালু কৰা নাই। এইটো চাওক আমাৰ পুখুৰীত দিছে। এতিয়া চাওক আমাৰ এই পেনেল 6 পেনেলৰ যিটো চৰকাৰী যিটো সোলাৰ সেইটো এনেকৈ লগাইছোঁ, মানে ইমান ফিটিং কৰিছোঁ বস্তুটো আপোনালোকে চালে মানে ভাল পাব। এই বস্তু চাওক আমি এই যে চুইচটো দিম, দিয়াৰ পিছত আপোনাৰ সেই মটৰটো চালু হৈ যাব। এয়া দিছোঁ আমি। এইটো চাওক মানে চুইচটো দিয়াৰ লগে লগে চালু নহয়, এই মটৰটো এতিয়া চালু হৈ গৈছে। চাওক এই মটৰটো চালু হৈ গৈছে। আপোনালোকে কিজানি আৱাজটো পাই আছে কিজানি। এইটো মটৰটো চালু হৈ আছে, চালু হ'ল। এইফালেতো আমাৰ ঘৰৰ ইফালে আৰু এটা মানে এনেকুৱা এটা দৃশ্য আছে যে আপোনালোকে চালে ভাল লাগিব। আমি পুখুৰীত মানে মাছ গৰমত মাছ মানে কি হয়, মাছ মানে ওপৰত উঠি যায়, মৰি যায়। সেইটো কাৰণে আমি পুখুৰীত এইটো ছিষ্টেম দি দিছোঁ। চাওক এই পুখুৰীত সেই পানী যে মাৰি আছে। আমাৰ কেমেৰামেন দাদা এইফালে আহিব নেকি? এইফালে দি অলপ ভালকৈ দেখাই দিব আমাৰ দৰ্শকক। চাওক কিমান মানে অদৃশ্য, মানে কিমান ধুনীয়া লগা বস্তু। এইটো কিন্তু আমাৰ ব্যক্তিগত আমাৰ নিজৰ মাথাত আমাৰ নিজৰ ব্যক্তিগত জ্ঞানত দ্বাৰা এইটো আমি কৰিছোঁ। এইটো চাইছে কিমান ধুনীয়া একদম, মানে চুইমিং যিটো আপোনাৰ পাৰ্ক চাৰ্কত যেনেকুৱা বনায় সেইটো আমি একদম ডাইৰেক্টলি সেনেকুৱা বনাইছোঁ। আৰু আমি ইয়াৰ পিছত আৰু যাতে মানে ভাল লগা হয়, আমি গাঁৱত থাকিয়ে যাতে মানে গাঁৱত থাকিও সেই ঘৰটোত যাতে আমি শান্তি লগা এটা ভাল পৰিৱেশ আনিব পাৰোঁ, আমি এই পুখুৰী দি আমি মানে ব্ৰিজ এটা বনাম, মানে বাঁহেৰে ৰেডিমেড ছিষ্টেম। সেই ৰেডিমেড ছিষ্টেমত আমি এটা ব্ৰিজ বনাম আৰু মানে ভাল লগা। আৰু গাঁৱৰ মানুহ এইটো যে আমি যে বনাইছোঁ এই প্ৰজেক্টটো যে বনাইছোঁ, বহুত আমাৰ গাঁৱৰ মানুহ চাবলৈ আহিছে যে এইটো কেনেকৈ বনালে। এইটো মানে আপোনালোকে নক'ব, বহুত মানুহ চাবলৈ আহিছে। এনে ভাল লগা দৃশ্য। আপোনালোকে যদি এইটো দি আপোনালোকেও চাব পাৰে, এই ভিডিঅ'টো চাই কিনে আপোনালোকে এনেকুৱা প্ৰজেক্ট বনাব পাৰে। আৰু যদি আপোনালোকে যদি বনাওঁতে যদি কোনো অসুবিধা হয়, আমি ফোন নম্বৰ দি দিম ডিছক্ৰিপশ্যনত। আপোনালোকে সেইটো মোৰ লগত যোগাযোগ কৰিও যদি কিবা এটা ভুলৰ কাৰণে আপোনালোকে পাৰা নাই মোৰ চেনেলৰ নাম গৰীব মানুষ ইউটিউব চেনেল। মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আৰু আপোনাৰ যদি কিবা অসুবিধা হয় কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো ভাল হ'ল নে বেয়া হ'ল। থ্যাংক ইউ ফৰ ওয়াচিং।